যদি আপুনি কম পানী খায় তেনেহ'লে ভিডিঅ'টো আপোনাৰ বাবে। তাৰমানে কি হৈছে, লাষ্ট মই বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, কাৰণ মই এখন কলেজত এজ এ গেষ্ট ফেকাল্টি জইন কৰিছোঁ আৰু হোষ্টেলতে আছোঁ। হোষ্টেলৰ মোক ৱাৰ্ডেনশ্বিপটো দিছে, যাৰ বাবে মই অলপমান বিজি আছিলোঁ আৰু পৰিৱেশটোৰ লগত এডজাষ্ট হওঁতে নিজকো অলপ টাইম লাগিছে। চ' পানী মানে এনেকুৱা হৈছে, মই আপোনালোকৰ লগত এটা কাহিনী শ্বেয়াৰ কৰিবলৈ গৈছোঁ। মানে লাষ্ট কেইদিনমান আগতে এনেকুৱা এটা শ্বকিং নিউজ আহিছে কোটা ৰাজস্থানৰ পৰা। তাত মানে এজন মানুহ, 70 বছৰ বয়সীয়া এজন মানুহ হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰাৰ পিছত হস্পিটেললৈ লৈ যোৱা হয়। হস্পিটেলত নিয়াৰ পিছত ডক্টৰে যেতিয়া চালে, ডক্টৰে চাই আল্ট্ৰাচাউণ্ড কৰিব দিলে আৰু আল্ট্ৰাচাউণ্ডত ধৰা পৰিছে তেওঁৰ গল ব্লাডাৰত 6110টা ষ্ট'ন পাইছে। কেন ইউ ইমাজিন? 6110টা কিডনী ষ্ট'ন, গল ব্লাডাৰত যদি ষ্ট'ন হ'ব লাগে, কিমানটো লেভেললৈকে তেওঁৰ পেইন হ'ব পাৰে। তেওঁ যোৱা মানে 18 মাহৰ পৰাই অশান্তি পাই আছিলে আৰু মাজে মাজে পেইন হৈছিলে। এনেকৈ মানে কি হৈছে, পানী যদি কম খোৱা হয়, পানী কম খোৱাটো হৈছে ইয়াৰে মেইন ৰিজন। আৰু নেক্সট আপোনাৰ যদি ছ'ডিয়াম বেছিকৈ থকা খাদ্য খায়, চুগাৰ লেভেল বেছি থকা, চুগাৰ থকা খাদ্য বেছিকৈ খায়, তাৰপিছত আপোনাৰ যদি প্ৰ'টিন ইনটেকটো বেছি থকা খাদ্য খায় তেনেহ'লে বা অবেচিটিও হ'ব পাৰে। এইবিলাক গোটেই কাৰণ মেইনলি কিন্তু পানী যদি কমকৈ খায় তেনেহ'লে এইটো কাৰণৰ বাবে আমাৰ বডিত মানে কি হয়, ষ্ট'ন হোৱা ষ্টাৰ্ট হয়। চ' যিমান পাৰে দিনটোত পাৰিলে 3-4 লিটাৰটো মিনিমাম পানী খাওক। মানে পানী নাখালে মানুহৰ বহুত কিবাকিবি প্ৰব্লেম আহি যাব পাৰে। মইতো বহুত পানী খাওঁ, এতিয়াও লৈ আহিছোঁ, এইটো এটা। চ' পানী খাওক, সুস্থ থাকক। আৰু এনেকুৱা কিছুমান নিউজ পাই মই চক হৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' মই এতিয়া হোষ্টেলতে আছোঁ আৰু হোষ্টেলৰ মই পশ্চিম গুৱাহাটী কলেজ ধাৰাপুৰত মই জইন কৰিছোঁ। আৰু আমাৰ হোষ্টেলৰ একদম ওচৰতে ইমান ধুনীয়া পূজাৰ পেণ্ডেল বনাই আছে, মই কি ক'ম আৰু। এই মেলা চেলাবিলাক আহিছে, একদম ডাঙৰ ডাঙৰ চব বস্তু আহিছে, বনাই আছে। মই আপোনালোকক পাৰিলে দেখাই দিম বাৰু। ঠিক আছে, থেংক ইউ ছ' মাছ, বাই বাই।